ফ্ৰেণ্ডছ, আপুনিও বাৰু চাইনিজ ফুড ভাল পায়নে? যদি পায় আহকচোন, মই এটা চিলি মাছৰুম ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো চাই লওঁ। এয়া লৈ লৈছোঁ 200 গ্ৰাম মাছৰুমকেইটা মই ভালদৰে ধুই মেলি লৈছোঁ আৰু ইয়াৰ ওপৰত থকা এটা পাতল লেয়াৰ আছে, সেইটো মই এৰুৱাই পেলাইছোঁ। এতিয়া মই মাছৰুমকেইটাৰ আগৰ অংশখিনি অকণমান কাটি পেলাইছোঁ। তাৰপিছত 4 ভাগ কৰি কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে সৰু সৰুকৈও কাটি ল'ব পাৰে। এয়া মই লৈ লৈছোঁ বেল পেপাৰ। মই ইয়াতে য়েল্লো বেল পেপাৰ আৰু ৰেড বেল পেপাৰ লৈছোঁ, এফাল সেইখিনি মই এইদৰে কাটি ল'লোঁ। লগতে মই এটা বিলাহীও লৈ লৈছোঁ। বিলাহীটোও মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এইখিনি ইনগ্ৰেডিয়েণ্ট মই লৈ লৈছোঁ। পিঁয়াজ ডাঙৰ চাইজৰ 2টা কাটি লৈছোঁ। 10-15 ফুটা নহৰু আৰু 3টা জলকীয়া মই মিহি মিহিকৈ কাটি লৈছোঁ। এয়া মাছৰুম লগতে বাটাৰ লৈ লৈছোঁ। এতিয়া মই এটা কেৰাহী গৰম হ'বলৈ দিছোঁ। তাৰপিছত 2 চামুচ ইয়াতে মই বাটাৰ দি লৈছোঁ। বাটাৰখিনি মেল্ট হোৱাৰ পিছত ইয়াতে মাছৰুমকেইটা দি লৈছোঁ। এইখিনি মই এতিয়া অকণমান সময় ভাজি ল'ম। এতিয়া ইয়াতে মই অকণমান নিমখ দি লৈছোঁ। অলপ কালাৰ চেঞ্জ হোৱালৈকে ভাজি লৈছোঁ। গেছটো ল' টু মিডিয়ামত ৰাখি এয়া ভজা হৈ গ'ল। এতিয়া মই এখন প্লেটত উঠাই ৰাখিছোঁ। চেম কেৰাহীত মই অলপ ৰিফাইন তেল দিছোঁ, লগতে এচামুচ বাটাৰ দি লৈছোঁ। বাটাৰখিনি মেল্ট হোৱাৰ পিছত ইয়াতে কাটি ৰখা নহৰু আৰু জলকীয়াখিনি দি লৈছোঁ। এইখিনি অকণমান সময় ভাজি লৈছোঁ। তাৰপিছত ইয়াতে মই পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনিও মই 1 মিনিট সময় ভাজি ল'ম। পিঁয়াজৰ কালাৰটো অকণমান চেঞ্জ হোৱাৰ লগে লগে মই ইয়াতে বেল পেপাৰ আৰু বিলাহীখিনিও দি লৈছোঁ। এইখিনি মই এতিয়া 2 মিনিট সময় ভাজি ল'ম। ইয়াতে সোৱাদ অনুযায়ী মই এতিয়া নিমখ দিম। নিমখখিনি দি মই আকৌ ভাজি লৈছোঁ। এতিয়া ইয়াতে মই আধা চামুচ ব্লেক পেপাৰ দিছোঁ। এইখিনি মই আৰু 2 মিনিট সময় এইদৰে ভাজি ল'লোঁ। গেছটো ল' টু মিডিয়ামত ৰাখি এটা বাতিত মই টমেটো কেচপ আৰু চয়া চচ এচামুচ দি লৈছোঁ। এইখিনি ভালদৰে মিক্স কৰি লৈ মই এতিয়া ইয়াতে দি দিম। এতিয়া এইখিনি মই ভালদৰে আৰু 1 মিনিট সময় এইদৰে ভাজি লৈছোঁ। ইয়াতে মই ভিনেগাৰ এচামুচ দি লৈছোঁ। এতিয়া ইয়াতে মই ভাজি ৰখা মাছৰুমখিনি দি লৈছোঁ। এতিয়া মই এইখিনি গেছটো ল'ত ৰাখি আৰু 2 মিনিট সময় এইদৰে ভাজি ল'ম। এয়া ৰেডি। এতিয়া মই এইখিনি এখন প্লেটত লৈ লৈছোঁ আৰু গাৰ্নিছ কৰিবৰ কাৰণে ইয়াতে মই বগা তিল ব্যৱহাৰ কৰিছোঁ। এয়া ৰেডি। আজিৰ মোৰ এই ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব আৰু শ্বেয়াৰ কৰি দিব।